নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ আমি আলোচনা কৰি আছো গেটহিত আহিবলগীয়া কেইটামান কমন কুৱেশ্যন গতিকে ভিডিঅ' কেইটা আপোনালোকে শেষলৈকে চাব 7 দিন আমি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম 15 তাৰিখৰ এক্সামৰ কাৰণে গতিকে আপোনালোকে মৰম দিব ভিডিঅ'বোৰত আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিব ওকে সো আৰম্ভ কৰিবলৈ লৈছো আজিৰ প্ৰথমটো কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি এ মেম্বাৰ অফ ব্ৰিটিছ পাৰ্লিয়ামেণ্ট ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথম ভাৰতীয় কোন আছিল প্ৰায় পৰীক্ষাত আহি থাকে এইটো কুৱেশ্যন ওকে মনত ৰাখিব ব্ৰিটিছ সংসদৰ সদস্য হোৱা প্ৰথম ভাৰতীয় আছিল দাদাভাই নৰোজী এটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটো আহিছো দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া ইজ লোকেটেড ভাৰতীয় ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো হৈছে মুম্বাই ওকে নেক্সট কুৱেশ্যনটো আহিছো Which city is known as the Diamond City of India? কোনখন চহৰ ভাৰতৰ হীৰা চহৰ বুলি জনা যায় এই চিটিৰ ওপৰত প্ৰায় কমন কোৱেশ্যন আহে আপোনালোকে জানে যে কোনখন চিটিক পিংক চিটি বুলি কোৱা হয় কোনখন চিটিক ডায়মণ্ড চিটি বুলি কোৱা হয় আটাইতকৈ সৰু চিটিখন কি এনেকুৱা ধৰণৰ কোৱেশ্যন আপোনালোকে পৰীক্ষাত দেখা পায় আৰু একমাত্ৰ আপোনালোকে বিশ্বাসী মোৰ ইউটিউব চেনেলত এনেকুৱা ধৰণৰ কমন কোৱেশ্যনৰ ভিডিঅ' আপোনালোকে দেখা পাব আমি ইতিমধ্যে বহু কেইটা টপিকৰ ওপৰত আমি ডিসকাস কৰিছো ওকে আমাৰ সিৰিজবোৰ চোৱা নাই চাব ভিডিঅ'বোৰ চেক কৰিব আৰু যদি ভাল লাগে যদিহে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওকে ভাৰতৰ হীৰা চহৰ বা ডায়মণ্ড চিটি বুলি কোনখন চিটিক কোৱা হয় সুৰতক কোৱা হয় মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছো কুচিপুড়ি ইজ এ ক্লাছিকেল ডেন্স ফ্ৰম দ্য ষ্টেট কুচিপুড়ি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য মই যোৱাকালি কৈছিলেই যে কুচিপুড়ি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য কাৰেক্ট আনসাৰ হৈছে অন্ধ্ৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য হৈছে কুচিপুড়ি ওকে নেক্সট কুৱেশ্যন হু ইজ নোন এজ দ্য মিছাইল ওমেন অফ ইণ্ডিয়া ভাৰতৰ মিছাইল মহিলা বুলি কাক জনা যায় মিছাইল মেন আপোনালোকে গম পাইছে ওকে মিছাইল মেন কোন এপিজে আব্দুল কালাম ওকে এতিয়া মিছাইল ওমেন বুলি কাক জনা যায় আমাৰ ভাৰতৰ কাৰেক্ট আনসাৰ হৈছে টেচি থমাস তেখেতক মিছাইল ওমেন বুলি জনা যায় ভাৰতৰ ওকে নেক্সট কুৱেশ্যন টোটাল নাম্বাৰ অফ স্পোকস প্ৰেজেন্ট ইন দ্য অশোক চক্ৰ ওকে আমাৰ অশোক চক্ৰটোত কেইডাল দণ্ড আছে অশোক চক্ৰ চিনি পাইছে সকলোৱে অশোক চক্ৰত আমাৰ কেইডাল দণ্ড আছে কাৰেক্ট আনসাৰ হৈছে 24 ডাল মনত ৰাখিবা একদম ইজি কুৱেশ্যন হয় পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন এৰি থৈ নাহিবা হা যিসকলে বিশ্বাসী বন্ধুৰ ভিডিঅ' চাইছে তেওঁলোকে ইজিলি এইবিলাক কুৱেশ্যন কৰিব পাৰিব নেক্সট কুৱেশ্যন দ্য বম্বে ষ্টক এক্সচেঞ্জ BSE অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ ভাৰতৰ বম্বে ষ্টক এক্সচেঞ্জ চমুকৈ BSE কোন বছৰ প্ৰতিষ্ঠা হৈছিল এই কুৱেশ্যনটো কেতিয়াবা এনেকুৱা ধৰণে সুধিব পাৰে BSEৰ ফুল ফৰ্ম কি বা সম্পূৰ্ণ নাম কি আপোনালোক সুধিব পাৰে BSEৰ সম্পূৰ্ণ নাম হৈছে ভাৰতৰ বম্বে ষ্টক এক্সচেঞ্জ হয়নে সো ইয়াৰ কিমান চনত হৈছিল কোন বছৰত প্ৰতিষ্ঠা হৈছিল BSE Yes, correct answer হৈছে 1875 1875 চনত নেক্সট কুৱেশ্যনটো আহিছো প্ৰবাসী ভাৰতীয় দিৱস ইজ সেলিব্ৰেটেড ইন ইণ্ডিয়া অন ভাৰতত প্ৰবাসী ভাৰতীয় দিৱস উদযাপন কিমান তাৰিখে কৰা হয় কাৰেক্ট answer হৈছে 9 জানুৱাৰী ওকে নেক্সট কুৱেশ্যনটো আহিছো আফটাৰ হাউ মেনি ইয়াৰ্ছ মহাকুম্ভ ইজ হেল্ড কিমান বছৰৰ পাছত মহাকুম্ভ অনুষ্ঠিত হয় মহাকুম্ভ মেলা কিমান বছৰৰ পিছত অনুষ্ঠিত কৰা হয় কাৰেক্ট আনসাৰটো হৈছে 12 বছৰ নেক্সট কুৱেশ্যনটো আহিছো হুইচ ষ্টেট ইন ইণ্ডিয়া ৱাজ দ্য ফাৰ্ষ্ট টু এপ্লাই ভেট ভেলু এডেড টেক্স ওকে ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে ভেট বা ভেলু এডেড টেক্স প্ৰয়োগ কৰিছিল কাৰেক্ট আনসাৰ হৈছে হাৰিয়ানা মনত ৰাখিব ইয়াৰ মাজতে এটা কথা কওঁ যিসকলে আমাৰ PDF বোৰ বিচাৰি আছে আপোনালোক যদি এই কোৱেশ্যন পেপাৰৰ সকলোবোৰ PDF লাগে আমাৰ চেনেলত তেনেহলে আপোনালোকে 99 পে কৰি আমাৰ PDF বোৰ পাব পাৰে আৰু এটা অফাৰ চলি আছে 49 ত আপোনালোকে মক টেষ্ট কেইখন ল'ব পাৰে গতিকে আপোনালোকক যদি লাগে তেনেহলে আপোনালোকে মোক WhatsApp ত কমেন্ট কৰিব ওকে বা WhatsApp ত আপোনালোকে মোক মেছেজ কৰি হ'ল 8638686390 এই নম্বৰটোত যদি PDF লাগে আপোনালোকে জনাব ওকে সো নেক্সট কোৱেশ্যনটো লাইছো in
হুইচ ইয়াৰ ইউনেস্কো ডিক্লেয়াৰ্ড দাৰ্জিলিং হিমালয়া ৰেলৱে এজ দ্য ৱৰ্ল্ড হেৰিটেজ চাইট কোন বছৰত ইউনেস্কোৱে দাৰ্জিলিং হিমালয়ৰ ৰেলৱেক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল কাৰেক্ট এনসাৰটো কি হ'ব কাৰেক্ট এনসাৰটো হৈছে 1999 ওকে মনত ৰাখিব 1999 নেক্সট কোৱেশ্চনটোলৈ আহিছো হু ইজ নোন এজ দ্য মেট্ৰ'মেন ইন ইণ্ডিয়া ভাৰতৰ মেট্ৰ'মেন বুলি কাক জনা যায় বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন মেট্ৰ'মেন বুলি কাক জনা যায় ভাৰতৰ মেট্ৰ'মেন বুলি কাক জনা যায় অকণমান ভাবাচোন য়েছ ভাৰতৰ মেট্ৰ'মেন বুলি ইলেট্টুভালাপি শ্ৰীধৰণক কোৱা হয় নামটো অকণমান মনত ৰাখিব ইলেট্টুভালাপিল শ্ৰীধৰণ ওকে ইলেট্টুভালাপিল শ্ৰীধৰণক তেখেতৰ ভাৰতৰ মেট্ৰ'মেন বুলি কোৱা হয় নেক্সট কুৱেশ্যন দ্য পপুলেশ্যন চেঞ্চাছ ইন ইণ্ডিয়া ইজ কণ্ডাক্ট এভৰি ইয়াৰ ভাৰতত জনগণনা কিমান বছৰৰ পাছত কৰা হয় লোকপিয়ল কিমান বছৰৰ পিছত কৰা হয় কাৰেক্ট এনসাৰ হৈছে প্ৰতি 10 বছৰ মূৰে মূৰে ভাৰতত লোকপিয়ল কৰা হয় নেক্সট কুৱেশ্যন ইণ্ডিয়াছ ফাৰ্ষ্ট মেট্ৰ' ৰেলৱে ছাৰ্ভিচ ইন কলকাতা ৱাজ ষ্টাৰ্টেড ইন দ্য ইয়াৰ কলিকতাত ভাৰতৰ প্ৰথম মেট্ৰ' ৰেল সেৱা কোন বছৰত আৰম্ভ কৰা হৈছিল কুৱেশ্যনটো কেতিয়াবা এনেকুৱা ধৰণে সুধিব পাৰে যে ভাৰতৰ প্ৰথম মেট্ৰ' ৰেল সেৱা ক'ত আৰম্ভ হৈছিল তেতিয়া মনত ৰাখিব কলিকতাত কিমান চনত আৰম্ভ কৰা হৈছিল চনটো হৈছে 1984 1984 চন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ওনাম ফেষ্টিভেল ইজ মেইনলি চেলিব্ৰেটেড ইন হুইচ ষ্টেট ওনাম উৎসৱ মূলতঃ কোন ৰাজ্যত পালন কৰা হয় মই যোৱাকালি কৈছিলোঁ ওনাম কোন ৰাজ্যৰ লগত জড়িত আৰু ওনামৰ যি আপোনাৰ ফেষ্টিভেল তাতে নাও প্ৰতিযোগিতা হয়নে নে নহয় ওনামত কি হয় ওনাম উৎসৱ মূলতঃ কোন ৰাজ্যৰ ইয়াছ কাৰেক্ট আনসাৰ হৈছে কেৰালা ওকে নেক্সট কুৱেশ্যনটো আহিছোঁ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান নেশ্যনেল ইলেকশ্যন আণ্ডাৰ দ্য কনষ্টিটিউশ্যন হেল্ড ইন দ্য ইয়াৰ সংবিধানৰ অধীনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় নিৰ্বাচন কোন বছৰত অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰটো হৈছে 1952 চন 1952 চনটো মনত ৰাখিব নেক্সট কুৱেশ্যন টোটেল নাম্বাৰ অফ পিন চমুকৈ পোষ্টেল ইণ্ডেক্স নাম্বাৰ জোনছ ইন ইণ্ডিয়ান পোষ্টেল ছাৰ্ভিচ ইজ কেতিয়াবা সুধিব পাৰে যে পিন আপোনালোকে যে পিন নাম্বাৰ বুলি কয় ডাকঘৰ নাম্বাৰ হয়নে গতিকে পিন সম্পূৰ্ণ ৰূপটো কি পিনৰ সম্পূৰ্ণ ৰূপ বা সম্পূৰ্ণ নামটো হৈছে পোষ্টেল ইণ্ডেক্স নাম্বাৰ ওকে এতিয়া আমাক সুধিছে ভাৰতীয় ডাক সেৱাত মুঠ পিন কিমান সংখ্যা থাকে পিন নাম্বাৰ কিমান সংখ্যা থাকে এটা অপশ্যনটো ভুল আছে মুঠ পিন আপোনাৰ 6টা সংখ্যা থাকে কিন্তু ইয়াতে কুৱেশ্যনটো কি সুধিছে ডাক সূচাংক নম্বৰ ওকে গতিকে ভাৰতীয় ডাক সেৱাত মুঠ পিন থাকে 6টা ইয়াতে অপশ্যনত আপোনাৰ নাই অপশ্যনত ইয়াতে ভুলকৈ আছে আপোনালোকে এইটো কেনচেল কৰিব ওকে নেক্সট কুৱেশ্যনটো লাইছোঁ ইন হুইচ ইয়াৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ নেশ্যনেলাইজড ভাৰতীয় ৰিজাৰ্ভ বেংক কোন বছৰত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে 1949 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেন দ্য পোষ্টেল ইণ্ডেক্স নাম্বাৰ ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া বা ভাৰতত কেতিয়া প্ৰথমবাৰৰ বাবে ডাক সূচাংক নম্বৰ প্ৰৱৰ্তন কৰা হৈছিল পিন নাম্বাৰ ভাৰতত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল য়েছ কাৰেক্ট আনসাৰ হৈছে 1972 ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মাদাৰ টেৰেছা ৰিচিভ নোবেল পিচ প্ৰাইজ ইন দ্য ইয়াৰ মাদাৰ টেৰেছাই কোন বছৰত শান্তি নোবেল বঁটা লাভ কৰিছিল কোন বছৰত শান্তি নোবেল বঁটা মাদাৰ টেৰেছাই লাভ কৰিছিল একদম কাৰেক্ট আনসাৰ 1979 ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য লাৰ্জেষ্ট মিউজিয়াম অফ ইণ্ডিয়া ইজ লোকেটেড এট ভাৰতৰ সৰ্ববৃহৎ সংগ্ৰহালয়টো ক'ত কোনটো স্থানত আছে সংগ্ৰহালয় সৰ্ববৃহৎ কাৰেক্ট আনসাৰটো হৈছে কলিকতাত আছে ওকে নেক্সট কুৱেশ্যন ফ্ৰান্স ইজ ওৱান অফ দ্য অফিচিয়েল লেংগুৱেজ অফ হুইচ ইউনিয়ন টেৰিটৰিজ কোনবোৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰী ভাষাৰ ভিতৰত ফৰাচী ভাষা অন্যতম কাৰেক্ট আনসাৰটো হৈছে পণ্ডেশ্বৰী ওকে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ মাৰুতি উদ্যোগ লিমিটেড ৱাজ এষ্টাব্লিছ ইন ইণ্ডিয়া ভাৰতত কোন বছৰত মাৰুতি উদ্যোগ লিমিটেড প্ৰতিষ্ঠা হৈছিল
কাৰেক্ট এনচাৰটো হৈছে 1981 1981 চন নেক্সট কুৱেশ্যন অফিচিয়েলি ইণ্ডিয়ান ৰিপাব্লিক ডে চেলিব্ৰেটেশ্যন কণ্টিনিউছ ফৰ এ ডিউৰেশ্যন অফ অফিচিয়েলি আমাৰ গণতন্ত্ৰ দিৱস কিমান দিনলৈ চলে কাৰেক্ট এনচাৰ হৈছে 3 দিনলৈ চলে অ'কে 3 days নেক্সট কুৱেশ্যন টাটা এয়াৰলাইন্স ইজ নাও ন'ন এজ টাটা এয়াৰলাইন্সক এতিয়া কি বুলি জনা যায় টাটা এয়াৰলাইন্সক এতিয়া বৰ্তমান কি বুলি জনা যায় কাৰেক্ট এনচাৰটো হৈছে এয়াৰ ইণ্ডিয়া বুলি জনা যায় অ'কে তো এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টো কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আজি আৰু দুটা ভিডিঅ' আহিব আপোনালোকে ভিডিঅ'কেইটা চাব আৰু কুৱেশ্যনকেইটা কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মৰম দিব আশীৰ্বাদ কৰিব যাতে আমি ভাল ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ আৰু যদি আপোনাক পিডিএফবোৰ লাগে তেনেহ'লে আমাৰ নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব নম্বৰটো ইতিমধ্যে কৈ দিছোঁ আকৌ এবাৰ ক'ম 8638686390 অ'কে চ' আজিলৈ ধন্যবাদ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম